আপোনাৰ মৰমৰ জলিউড হাংগামা চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা নোটিফিকেশ্যন বেলটো ক্লিক কৰক তেতিয়াহে এই চেনেলৰ নতুন আপডেটছবোৰ পাই থাকিব ৰহিমলা ঐ তোমাৰ ঘৰলৈ মহাভাৰত যাওঁ চাবলৈ নমস্কাৰ মই ৰাকেশ ৰিয়ান আৰু আপোনালোকে চাই আছে অসমৰ জনপ্ৰিয় ইউটিউব চেনেল জলিউড হাংগামা আৰু এই চেনেলটো মোৰ খুবেই প্ৰিয় আৰু লগতে যদি আপোনালোকে ভাল পায় তেন্তে লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু কাষত থকা বেল আইকনটো টিপি দিয়ক থেংক ইউ সৰ ৰাকেশ দা এতিয়া জানিব বিচাৰিম ৰাতিপুৱা কেইটা বজাত উঠে এইটো মেটাৰ কৰে মানে কি যদি অনুষ্ঠান থাকে আগদিনাখন ক'ৰবাত তেতিয়া আহি যেটাত আহি পাওঁ তেতিয়াৰ পৰা প্ৰায় 6 ঘণ্টামান ক্লাছ কৰিলে হ'ল আৰু যদি মই বোলে 7টাত পাইছোঁহি তেতিয়া সেই আৰু 1টাত উঠিম আৰু যদি বোলে এনেই নৰ্মেলি ঘৰত আছোঁ নৰ্মেলি 12টাত 11টাত ভাত খোৱা হয় তো তেতিয়া ধৰা মোবাইল চোবাইল পিটিকি টিভি চিভি চাওঁতে মেলিতে 2টা 3টা বাজে তেতিয়া ৰাতিপুৱা সেই 9টা 10টাত উঠা হয় 9টা 10টা ৰাতি মানে দেৰিকৈ হয় ৰাতিও 3টামান বাজে নৰ্মেলি 3টামান বাজে যদি অনুষ্ঠান নাথাকে আৰু যদি অনুষ্ঠান থাকে তেতিয়া বেলেগ কথা আৰু মোবাইল হওক বা গান হওক মোবাইল মেক্সিমাম মই ইউটিউবে চাই থাকোঁ ইউটিউব চাই সময় পাৰ কৰোঁ চ' জানি ভাল লাগিল চ' এতিয়া আমি জানিব বিচাৰিম আপোনাৰ প্ৰিয় ঠাই কি মোৰ প্ৰিয় ঠাই যদিও কম বাৰ গৈছোঁ তথাপি মই গোৱাখন ভাল পাওঁ খুব বৰ বেছিবাৰ যোৱা নাই 4বাৰমান গৈছোঁ নেকি তো গোৱা ভাল লাগে তাৰ বাহিৰে নিজৰ জন্মস্থানখন ভাল লাগে জন্ম ঠাই নিজৰ জন্ম কাকপথাৰ আৰু এতিয়া মই য'ত থাকোঁ 6 মাইল গুৱাহাটীৰ 6 মাইল অঞ্চলটো মোৰ ভাল লাগে এতিয়া বাৰু মই ৰেণ্টত আছোঁ কিন্তু মই ঘৰ এটা কিনিছোঁ তো চাগে 6-7 মাহমান লাগিব কমপ্লিট হওঁতে তো সেইটো মই 6 মাইলতে লৈছোঁ গতিকে সেই জেগাখিনি খুব আপোন মোৰ আৰু চবেই বিৰাট মৰম কৰে মই য'ত থাকোঁ বা বজাৰ সমাৰ পৰা আদি কৰি টোটেল গোটেই অঞ্চলটো আৰু তো চবৰ লগত চিনাকি এতিয়া সেই 6 মাইলটো খুব ভাল লাগে চ' এতিয়া জানিব বিচাৰিম কেতিয়া খং উঠে আপোনাৰ কি কৰিলে খং উঠে খং তেনেকৈ ইমান নুঠে কথাটো বুজাব যদি মই চেষ্টা কৰোঁ কাৰোবাক আৰু যদি বুজি নাপায় যিকোনো হওক মা হওক ভণ্টি হওক বা ৱেবাৰ ফ্ৰেণ্ড হওক যোনে হওক মানে মই বুজাব চেষ্টা কৰিছোঁ কিন্তু বস্তুটো উপস্থাপনটো বেলেগকৈ হৈ গ'ল কেতিয়াবা হয় ন তেনেকুৱা মই কৈ আছোঁ বেলেগ এটা মিনিং লৈ বা বেলেগ এটা হেৰিত কৈ আছোঁ কিন্তু মানে বস্তুটো ৰিচিভ কৰিছে এটা বেলেগ এটা মিনিঙত তো সেই যোনটো মিছআণ্ডাৰষ্টেণ্ডিং হয় তেতিয়া বিৰাট খং উঠে মানে বুজাব নোৱাৰিলে তেনেকুৱা হয় আৰু চ' আটাইতকৈ কেতিয়া খং উঠিছিলে আপোনাৰ এনেই মনত আছিলে কোনটো মমেণ্ট আৰু খং উঠা মমেণ্ট সেই হোষ্টেলত আগতে আৰু কাজিয়া চাজিয়া হৈ থাকে যে সৰু সুৰা আৰু কথা এটাবিলাক সৰু থাকোঁতে এই খং তেতিয়াই উঠা আৰু তাৰ ডাঙৰ হোৱাৰ পিছত তেনেকুৱা ইমান হেৰি নাই খং উঠা ইমান মনত নাই চ' এতিয়া জানিব বিচাৰিম যে আপুনি আটাইতকৈ আপোনাৰ ভাল লগা মুহূৰ্ত কোনটো আছিল আটাইতকৈ ভাল লগা মুহূৰ্ত আছিলে মানে এতিয়াও সেই মুহূৰ্তবিলাক এতিয়াও ভাল লাগে যেতিয়া মোৰ গানবিলাক ৰাইজে গাই থাকে মঞ্চত সেইটো মোৰ জীৱনৰ চবতকৈ ভাল মুহূৰ্ত সেইবিলাক সেই মুহূৰ্তবিলাক ভাল লাগে যেতিয়া মই এক লাইন গাওঁ যেতিয়া আকৌ এইফালে এক লাইন গোৱাওঁ আৰু চবেই মুখস্থ গাই থাকে মই কেতিয়াবা এনেকুৱাও হৈছে মই পাহৰি গৈছোঁ মাইক্ৰফোন দি দিছোঁ তো অডিয়েঞ্চে গাই দিছে তো তেতিয়া মানে একদম কি বুলি কয় গুজবাম্ছ আহি যায় তাৰমানে মোৰ বা ইমান ধুনীয়াকৈ মনত আহিছে তো সেইটো প্ৰত্যেকজন আৰ্টিষ্টৰ সেই মুহূৰ্তবিলাক ভাল লাগে তো মোৰ বিশেষকৈ ভাল লাগে সেই মুহূৰ্তবিলাক ভাল লাগে হয় চ' এতিয়া জানিব বিচাৰিম আটাইতকৈ বেয়া লগা মুহূৰ্ত কোনটো আছিলে এতিয়াও বেয়া লাগে তেনেকুৱা মুহূৰ্তবিলাক খুব হয় আৰু হয়তো মানে অলপ ধেমেলীয়াকৈ কৈছোঁ মই কথাটো মঞ্চত যেতিয়া গান গাই থাকোঁ এই কাণত যে কথা ক'বলৈ আহে যে কোনোবাই কাণত কথা ক'বলৈ হ'লে তেতিয়া মানে কি খুব চাউণ্ড বাজি থাকিলে কি হয় খুব চিঞৰিবলগীয়া হয় কাণখন তেতিয়া তাল মাৰি যায় সেইটো বেয়া লাগে ছেকেণ্ড কথা অদ্ভুত বেছি মদ্যপান কৰি যেতিয়া কথা পাতিবলৈ আহে ওচৰত মই গোন্ধটো বিৰাট বেয়া পাওঁ তাৰমানে আৰু ৰাতি যিমান হৈ গৈ থাকে গোন্ধবিলাক বাঢ়ি গৈ থাকে মুখৰ গোন্ধ মানে যেতিয়া আহে এই কাণত কথা ক'বলৈ আহোঁতে তো সেইটো মানে একদম মষ্ট এম্ব্ৰেচিং মানে মমেণ্ট মোৰ কাৰণে সেইটো হৈ থাকে এতিয়াও হয় কেতিয়াবা
সেয়াই আৰু সেইটো বেয়া লগা এটা মুভি সেইটোতে মই যিমান পাৰোঁ আঁতৰি থাকোঁ কওকচোন দাদা এনেকৈ কওকচোন ঠিকেই